হে গাইজ মই যাবলৈ ওলাইছো স্কুললৈ মানে আজি আমাৰ স্কুলৰ পৰা ছাডেন ভিজিট আছে ষ্টুডেণ্ট সকলৰ ঘৰত মানে ষ্টুডেণ্ট সকলৰ ঘৰে ঘৰে যাম যিহেতু গৰমৰ বন্ধ চলি আছে গৰমৰ বন্ধত তাৰমানে ল'ৰা ছোৱালী খিনি পঢ়ি আছে নে কি কৰি আছে অলপ খবৰ ল'বলৈ যাম প্ৰথমতে মই এতিয়া যাবলৈ ওলাইছো স্কুললৈ স্কুলত যাই আছো প্ৰথমতে আৰু আপোনালোকে দেখি পাইছে যে এইটো মাইক মই নতুনকৈ মাইকটো কিনি আনিছিলো আপোনালোকক দেখুৱাই হোৱা নাছিল এইটো এটা মাইক কিনি আনিছিলো যাতে ভইচটো ভাল হয় মানে খুব ক্লিয়াৰ হৈ যায় সেইকাৰণে এই মাইকটো কিনি আনিছিলো হ'ল কেইদিনমান কিন্তু ভিডিঅ' বনোৱা হোৱা নাছিল আজি আপোনালোকক দেখুৱাই দিলো এতিয়া বৰ্তমান মই স্কুলত যাম স্কুলৰ পৰা আমি তাৰমানে আমাৰ লগত ছাৰ সকলো যাব ছাৰ সকলৰ লগত একেলগে ষ্টুডেন্ট ভিজিট দিবলৈ যাম ভিডিঅ'টো একেবাৰে কণ্টিনিউ কৰি থাকক আপোনালোকক আজি আমাৰ স্কুলখনো দেখুৱাই দিম এয়াই হৈছে আমাৰ স্কুল এই স্কুলখনৰ নাম হৈছে দেৱীনাথ বিদ্যা নিকেতন আমাৰ স্কুলৰ কেম্পাছ গছ গছনি চাব পাৰে পৰিৱেশটো ভাল লগা যিহেতু ল'ৰা ছোৱালী নাই বেছি দেখুৱাই নাথাকো এতিয়া আমি যাবলৈ আছো বেছি ঘৰ নহয় 3 ঘৰ 4 ঘৰ মান মানুহৰ তাত যাম ষ্টুডেন্ট ভিজিট দিবলৈ আমি যাম বৰ্তমান লৰ্মা বটাগুচি চাইডে আপোনালোকক আৰু যদি দেখুৱাম এইখনে হ'ল আমাৰ স্কুল কংকনা কেনে হ'ব দা পঢ়া পাতি কেনে চলি আছে বাহ হোমৱৰ্ক কৰছ না চব কৰছ খবৰ ভাল মামাহঁত যোৱা নাই আলহী খাব ক'তো যোৱা নাই কৰছ হয় বাকীখিনি কিবা যদি নৰ পাতা আৰু নাই বাকী জামাই আছে ঠিকে আছে ভালকে পঢ়িবা আৰু বুজি ঘূৰা ঘূৰি নকৰিবা স্কুল ফুৰিবা হ'লেই আৰু নহয় ঠিক আছে আমি উঠো গাইছ মই স্কুলৰ পৰা আহি গলো মানে স্কুলৰ পৰা কেইঘৰমান মানুহত গলো মানে ইমান গৰম যে গোটেই কেইঘৰ মানুহ তাতে যোৱাৰ সম্ভৱ নহল প্ৰায় 4 ঘৰ মান মানুহৰ তাতে গলো আৰু এদিন বেলেগ দিনা যাব লাগিব বহুত ল'ৰা ছোৱালী আছে গোটেইখিনি কভাৰ কৰিব লাগিব গৰমৰ বন্ধ যিহেতু 15 দিন আৰু আছে 15 দিনত গোটেইখিনি ল'ৰা ছোৱালীৰ ঘৰত যাব লাগিব মই আহি পালো স্কুলৰ পৰা আহি মানে এটা ঠাইত ৰৈছো তাৰমানে ঠাইখিনি মই আপোনালোকক দেখুৱাম মানে এইখিনি মানে মোৰ পিছফালে যি পথাৰখন দেখিছে এই পথাৰখন তাৰমানে ইমান দ পথাৰ তাত প্ৰতি বছৰে পানী থাকে বুলি ক'লে ভুল নহয় কিন্তু এই বছৰ আপোনালোকে দেখিছেনে মোৰ পিছফালে এই পথাৰখন একেবাৰে চন পৰি গৈছে মানে আটাইতকৈ দ পথাৰখনতে পানী নাই বৰষুণ নাই যিহেতু পানী ক'ৰ পৰা হ'ব চাওকচোন কেনেকুৱা ধৰণৰ পৰিস্থিতি হৈ পৰিছে চাব পাৰে মই ভালকৈ দেখুৱাই আছো এইখনে হৈছে আটাইতকৈ আমাৰ এই অঞ্চলৰ দ পথাৰ মানে ইয়াত প্ৰতি বছৰে পানী থাকে কিন্তু এই বছৰ দুৰ্ভাগ্যবশতঃ পানী নাই সেইকাৰণে এইফালে চাব পাৰে একেবাৰে চপৰা উঠি গৈছে যদি আপোনালোকে ভালদৰে চাই এনেকুৱা এটা খৰাং পৰিছে ইমান দিন বৰষুণ হোৱা নাই আপোনালোকে নিশ্চয় গমেই পায় এজাক বৰষুণৰ কিন্তু প্ৰয়োজন হৈছে নহ'লে এই বছৰ খেতি কৰিবই নোৱাৰিব এয়া অসমত গোটেই অসমখনতে হৈছে নে গম নাপাওঁ কিন্তু আমাৰ এই অঞ্চলটোত প্ৰায় এমাহতকৈও বেছি দিন হ'ল বৰষুণ নিদিয়ে আপোনালোকে চাওকচোন সেইফালে পানী অকমান আছে কিন্তু এইফালৰ পৰিস্থিতিটো চাওক গাইছ আৰু এটা ৱেল টাইম স্পেণ্ড কৰাৰ এটা পদ্ধতি আছে গাইছে মানে চাব পাৰে এখন ঝুলনা মানে সেন কি বুলি কয় নাই কি বুলি কয় ধুলনিখন ইহঁতে বনাই থৈ দিছে চাওকচোন এটা টাইম পাৰ কৰা এটা উল্লেখযোগ্য কি বুলি কয় এটা টাইম পাছ কৰাৰ এটা জৰিয়া বুলি ক'ব পাৰি গাইছ চাব পাৰে আপোনালোকে গাইছ মানে মই অলপমান ইয়াত ধুলনিত উঠিবৰ কাৰণে ট্ৰাই কৰিম মানে ইয়াত বহুত ভয় লাগে একেবাৰে যেতিয়া জোৰে দিব মানে খুব ভয় লাগে কিন্তু এবাৰ ট্ৰাই কৰি চাও মই অলপ টাইমটো পাছ কৰি দিওঁ স্কুলৰ পৰা যিহেতু আহি গলো তুমি দিবা হা মই একবাৰ উঠিছো লাহে লাহে দিবা বেছি জোৰে নিদিবা অকে অকে গাইছ দি দিয়া গাইছ ভয় লাগে কষ্ট ভয় লাগে গাইছ
গাইজ কেইদিনমান আগতে এনেকৈ ভাবিছিলোঁ যে গৰমৰ বন্ধ পৰিব একদম ভালদৰে ভিডিঅ' বনাম, কিন্তু এটা কথা আছে যে গাইজ ভবা কথা নহয়, সিদি বাটত আছে কণা বিধি সেনেকুৱা হৈছে মোৰ লগত। মানে সময় পোৱা নাই, 2টা টিউশ্যন কমকৈ কৰিম বুলি ভাবিছিলোঁ, কিন্তু আকৌ 2টা টিউশ্যন বেছিকৈ কৰিব লগা হৈছে। গাইজ কি ক'ম, ভিডিঅ' সেইকাৰণে কৰিবই পৰা নাই। বাকী বাদ দিলোঁ, কিন্তু আজি এটা ভিডিঅ' বনাবৰ কাৰণে ইচ্ছা গ'ল, সেইকাৰণে ভিডিঅ' এটা আৰম্ভ কৰিছোঁ ভিডিঅ'টো। কিন্তু কি ভিডিঅ' হ'ব যায় আছে গম নাপাওঁ। এটা জেগাত যাবৰ কাৰণে তাৰমানে ৰেডি হৈছোঁ, কিন্তু যদি মানে মোৰ লগৰ ছোৱালীকেইটা মানে আহিছে, সিহঁতে যদি সেই প্লেনটো কেঞ্চেল নকৰে, আজি এটা ভাল তাৰমানে ধামাকা ভিডিঅ' হ'ব আৰু আপোনালোকক দেখাম ক'ত যাই আছোঁ। মই আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো একেবাৰে কণ্টিনিউ কৰক। ভালে আছে আমাৰ মোৰে এজন ষ্টুডেণ্ট আছে, কিয়া ন বহুত দিনৰ মূৰত দেখা পালোঁ তোমাক। পঢ়ি আছ না? কি কৰি আছ এতিয়া বৰ্তমান? হাতত পাম লৈ আছ? হোমৱৰ্কগিলা কৰিছ নে নাই? গোটাই কৰা আছে? কিমান মান আছে বাকী? ঠিক আছে ঠিক আছে। আৰু এইফালে মোৰ লগৰকেইটাও আহি গ'ল। এইটো আমাৰ টিকু ভাই আছে, ৰাহুল ভাই আছে। ক'ত যাম আমি? যোৱা আমাৰ উদ্দেশ্যটো কৰে যে লক্ষ্যস্থানটো ক'ত? আজি আমি মানে এটা ভাল লগা জেগাত যাম। হয় নেকি? ঠিক আছে তেতিয়াহ'লে গাইছ আমি আৰম্ভ কৰিছোঁ। চাব পাৰে আমাৰ সেইফালে আছে মেডিকেল কলেজ। আমাৰ মেডিকেল কলেজখন আমাৰ ওচৰতে চাব পাৰে। আমি এতিয়া যাত্ৰা আৰম্ভ কৰিছোঁ গাইছ। গাইছ আপোনালোকে পৰিৱেশটো চাওক না, কি সুন্দৰ পৰিৱেশ। আমি যিখন গাঁৱত গৈছিলোঁ, গাঁওখনৰ নামো নাজানো, কিন্তু এনেকৈ যাই ভাল লাগিছিল। যিমানে গৈ আছোঁ সিমানে এটা পৰিৱেশটো ভাল লাগি আছিল বাবে আমি গৈ আছিলোঁ। গাঁওখনৰ নামটো ভালদৰে আমি নাজানিলোঁৱেই, গতিকে এই সময়খিনি খুব ভাল লাগিছিল। কি সুন্দৰ পৰিৱেশ। এইটো হ'ল পাগলাদিয়া নদী। এই দলংখনৰ ভিউটো চাওকচোন, বঢ়িয়া লাগিছে। চাব পাৰে আমাৰ গোটেইকেইটা ইয়াত ফটো উঠিলোঁ। এই দলংখন ভাল লাগিছে চাওক। হাতীকুছিত আছে এই দলংখন। সেই মানুহ পাৰ হৈ আছে, ইমান কেপচাৰ কৰিব নোৱাৰে ইমান দূৰলৈকে। চাব পাৰে ভাল লাগিছে, ভিউটোও ভাল লাগিছে।